নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 13 তাৰিখ আৰু ইংৰাজী 31 অক্টোবৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। ছবিগৃহত ধুমুহালৈ জুবিনৰ এণ্ট্ৰি, হাউচফুল ৰৈ ৰৈ বিনালেৰ প্ৰতিটো দৰ্শনী, কতোৱেই টিকট নাই। প্ৰতিদিনে প্ৰায় 1.5 লাখ লোকে চাব জুবিন গাৰ্গৰ শেষ ছবিখন। আজি মুক্তি লাভ কৰিলে ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি পোৱাৰ সমান্তৰালকৈ বহিৰাজ্যতো মুক্তি লাভ কৰিছে ছবিখনে। আনহাতে ছবিখন মুক্তিৰ পূৰ্বেই ইতিমধ্যে সৃষ্টি কৰিছে অভিলেখ। পোন প্ৰথমবাৰৰ বাবে এখন অসমীয়া ছবিৰ পুৱা 5 বজাৰ পৰা আৰম্ভ হ'ল দৰ্শনী। সমান্তৰালভাৱে মুক্তিৰ পূৰ্বে প্ৰায় এসপ্তাহলৈ ছবিখনৰ প্ৰতিটো দৰ্শনী ইতিমধ্যে হাউচফুল হৈ পৰিছে। ছবিখনৰ মুক্তিৰ লগতে প্ৰদৰ্শনী সন্দৰ্ভত চলচ্চিত্ৰ বিতৰক সংস্থা UFOৰ পূব মণ্ডলৰ মুৰব্বী সৌৰভ দত্তই জনায় যে আমাৰ ওচৰত বুধবাৰৰ সন্ধিয়ালৈ যিটো সংখ্যা আছিল সেই অনুসৰি উত্তৰ পূৰ্বাঞ্চলত প্ৰায় 91খন স্ক্ৰীণত ছবিখনে মুক্তি লাভ কৰিব। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত প্ৰায় 85খন স্ক্ৰীণত ছবিখনে মুক্তি পাব। অৱশ্যে এই সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে। আনহাতে প্ৰতিদিনে প্ৰায় 1.5 লাখ লোকে চাব ৰৈ ৰৈ বিনালে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। যন্ত্ৰপাতি ছপা মেচিন ঘৰতে বহুৱাই লৈ কোটি কোটি টকা তৈয়াৰ কৰিছিল মজিবুৰে। ৰাজ্যত যেন পুনৰ সক্ৰিয় হৈ পৰিছে জাল নোটৰ চক্ৰ। এইবাৰ কলিয়াবৰত জাল নোটৰ চক্ৰৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান। কলিয়াবৰৰ উলুৱনি আৰক্ষী থানা এলেকাধীন 1 নং বৰঘুলিত নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰে এটা জাল নোট সৰবৰাহকাৰী। জাল নোট সৰবৰাহকাৰী মজিবুৰ ৰহমানৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় 1,20 লাখ টকাৰ জাল নোট। গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈ আৰু সহকাৰী উপ-পৰিদৰ্শক মৃদুল নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে নিশা মজিবুৰ ৰহমানৰ ঘৰত তালাচী চলোৱাত মজিবুৰৰ শোৱনি কোঠাৰ পৰা আৰক্ষীয়ে জব্দ কৰে 240টা 500 টকীয়া জাল নোটৰ বান্দিল। অভিযানৰ সময়ত জাল নোটৰ বান্দিলসমূহৰ লগতে 3টা HP ৰঙীন প্ৰিণ্টিং মেচিন আৰু বৃহৎ পৰিমাণৰ নোট ছপা কৰা কাগজৰ বান্দিল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। শীঘ্ৰেই গঠন কৰা হ'ব অসমত 8ম দৰমহা আয়োগ। ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমাহাৰত দৰমহা আৰু অন্যান্য সা-সুবিধা লাভ কৰিব পৰাকৈ শীঘ্ৰেই অসমত 8ম দৰমহা আয়োগ গঠন কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰে। দৰমহা আয়োগ গঠন সন্দৰ্ভত কৰ্মচাৰী সংগঠনসমূহৰ কোনো পৰামৰ্শ থাকিলে 15 দিনৰ ভিতৰত ৰাজ্যৰ মুখ্য সচিবক জমা দিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আজি মুক্তি পাবলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ শেষখন ছবি ৰৈ ৰৈ বিনালেৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এমাহত সংগ্ৰহ কৰা GSTৰ ধনৰাশি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিয়া হ'ব। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আলোচনাৰ অন্তত শিল্পীগৰাকীয়ে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক এই ধনৰাশি প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা ঘোষণা কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম মন্ত্ৰীসভাত ৰাজ্যৰ 2135খন ৰাস সমিতিক এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰ লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ 2135খন ৰাস সমিতিক এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি মাজুলীৰ 67খন ৰাস সমিতিক 50,000 টকাকৈ আৰু ৰাজ্যৰ আন প্ৰান্তৰ 2068খন ৰাস সমিতিক 25,000 টকাকৈ অনুদান আগবঢ়োৱা হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। লোকেশ্যন ট্ৰেক। আজি আৰু কাইলৈৰ ভিতৰত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বীৰ ৰাছিদ খানৰ পলাতক বহিষ্কৃত নেতা বিকাশ অসম। অসমৰ বাহিৰত বিকাশ অসমৰ অৱস্থিতি ধৰা পেলাবলৈ সক্ষম হৈছে অসম আৰক্ষী। অৱশ্যে ফোন বন্ধ কৰি স্থান সলনি কৰাৰ থকাৰ বাবে বিকাশ অসমক কৰায়ত্ব কৰাত কিছু জটিলতা আহি পৰিছে।
যোৱা 29 অক্টোবৰত 2025 বিকাশ অসমে 7 পৃষ্ঠাজোৰা চিঠি নিজৰ সামাজিক মাধ্যমত আপলোড কৰিছিল। তাৰ পিছত প্ৰায় 30 মিনিট ধৰি সামাজিক মাধ্যমত সক্ৰিয় হৈ আছিল বিকাশ অসম। উক্ত সময়তে বিকাশ অসমৰ লোকেশ্যন ট্ৰেক কৰিছিল অসম আৰক্ষীয়ে। অৱশ্যে বিকাশ অসমে লিখা চিঠিত তেওঁক বিচাৰি মিছাতে অসম আৰক্ষীক কষ্ট কৰিবলৈ মানা কৰিছিল। সময় আহিলে নিজে ধৰা দিয়াৰ কথাও উল্লেখ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল অসম আৰক্ষীৰ ওচৰত। গ্ৰেপ্তাৰ হ'লে আগন্তুক 6-7 মাহলৈ কোনো কথা কোৱাৰ পৰিৱেশ নাথাকিব বুলিয়ে অজ্ঞাত স্থানত থাকি ৰাইজক কথাবোৰ জনোৱা হৈছে বুলি কৈছিল বিকাশ অসমে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পুৱাই জুবিন ক্ষেত্ৰ পৰিদৰ্শন পত্নী গৰিমা গাৰ্গসহ নিৰ্মাণ সমিতিৰ। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষ শয়নস্থলী জুবিন ক্ষেত্ৰত বৃহস্পতিবাৰে পুৱাই উপস্থিত হৈ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গসহ ভগ্নী পামী বৰঠাকুৰ আৰু নিৰ্মাণ সমিতিৰ সদস্য তথা মহানগৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থসাৰথী মহন্ত, বীৰেন সিংহ, প্ৰাঞ্জল শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী, শ্যামন্ত গৌতম আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি আটাইকেইজন সদস্য। আটাইকেইগৰাকী সদস্যই জুবিন ক্ষেত্ৰৰ চৌহদ পৰিদৰ্শন কৰি ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰ মত পোষণ কৰে। আনহাতে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়াই কয় যে জুবিন ক্ষেত্ৰৰ বাবে স্ব-ইচ্ছাই মাটি এৰি দিব লাগে স্থানীয় লোকে। জুবিনে পৰিৱেশ ভাল পাইছিল, এনে ক্ষেত্ৰত পাহাৰ কাটি ইয়াৰ পৰিসৰ বৃদ্ধি কৰিলে অন্ততঃ ভাল নালাগিব। উল্লেখযোগ্য যে গৰিমা শইকীয়া গাৰ্গসহ নিৰ্মাণ সমিতিৰ সদস্যসকলে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি থকা সময়ত স্থানীয় ৰাইজে উপস্থিত হৈ প্ৰয়োজন হ'লে জুবিন ক্ষেত্ৰলৈ আৰু মাটি আগবঢ়াবলৈ সাজু বুলিও উল্লেখ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ আৰু গীটাৰিষ্ট সৈয়দ ছাদুল্লাৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰ। জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ হৈ আছে সমগ্ৰ অসমবাসী। প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই আজিও স্বাভাৱিক হ'ব পৰা নাই অসমৰ জনতা। কিন্তু ইয়াৰ মাজতে আহিল আন এক দুখবৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিলে যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ, গীটাৰিষ্ট সৈয়দ ছাদুল্লাই। এয়া আকাশবাণী ডিব্ৰুগড় বুলি কোৱা ৰেডিঅ'ৰ সেই চিনাকি কণ্ঠ চিৰদিনৰ বাবে হেৰাই গ'ল। কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা অনাতাঁৰ ঘোষক হিচাপে অতি জনপ্ৰিয় হৈ পৰা সৈয়দ ছাদুল্লাই জন্মগ্ৰহণ কৰিছিল ডিব্ৰুগড়ত 1948 চনৰ 1 ফেব্ৰুৱাৰীত। সৰুৰে পৰা গীটাৰত সুৰ তুলি ভাল পোৱা শিল্পীগৰাকীয়ে বৰ্ণাঢ্য জীৱনকালত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 7 নৱেম্বৰত মুকলি হ'ব গুৱাহাটী গেটৱে টাৰ্মিনেল। ৰিভাৰ ফ্ৰণ্ট অসমবাসীৰ বাবে এক সুখবৰ। নৱেম্বৰ মাহত মুকলি হ'ব গুৱাহাটী গেটৱে টাৰ্মিনেল, অত্যাধুনিক নদী টাৰ্মিনেল আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট। অসম তথা গুৱাহাটীৰ পৰ্যটনত এই প্ৰকল্পই বিশেষ গুৰুত্ব বহন কৰিছে বুলি ইতিমধ্যে চৰ্চা লাভ কৰিছে। তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা এই প্ৰকল্প পৰিদৰ্শন কৰে। তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত ঘোষণা কৰে যে অহা 7 নৱেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৱাহাটী গেটৱে টাৰ্মিনেল, অত্যাধুনিক নদী টাৰ্মিনেল আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন ক্ষেত্ৰত উপস্থিত হ'ল বাংলাদেশৰ উপ বৈদেশিক সচিব প্ৰীতি ৰহমান। দিন নাই ৰাতি নাই মাথো লোকাৰণ্য হৈ আছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। এই জুবিন ক্ষেত্ৰত বৃহস্পতিবাৰে আহি উপস্থিত হয় চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ উচ্চায়ুক্তৰ এটা প্ৰতিনিধিৰ দল। শ্বিলঙৰ এটি বিশেষ কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বে অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰহমানে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কালি অসম মন্ত্ৰীসভাই ৰাজ্যৰ বান আৰু খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰ 2,205 কোটি টকাৰ ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনায়। এই প্ৰকল্পৰ অধীনত ৰাজ্যৰ 13খন জিলাক সামৰি 66 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাত খহনীয়া প্ৰতিৰোধ কাম-কাজ কৰাৰ লগতে 33 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ, 17 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাত প্ৰচলিউচনৰ কাম কৰা হ'ব। তদুপৰি বান আৰু খহনীয়াত ব্ৰহ্মপুত্ৰত জাহ যোৱা ভূমি পুনৰ উদ্ধাৰৰ বাবে চৰকাৰে এই আঁচনিৰ অধীনত কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মানহানিৰ অভিযোগ তুলি দিছপুৰ থানাত গোচৰ মানস ৰবীনৰ। বিজেপিৰ 4গৰাকী নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কণ্ঠশিল্পী মানস ৰবীনে।
মানহানিৰ অভিযোগ তুলি দিছপুৰ থানাত গোচৰ শিল্পীগৰাকীৰ ৰিদীপ কুমাৰ ডেকা, গেলাৰী শৰ্মা, হেমন্ত সুত বৰুৱা আৰু এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে শিল্পীগৰাকীয়ে। পত্নী 2 সন্তানৰ সৈতে শিল্পীগৰাকীৰ ফটো ভাইৰেল কৰিছিল অভিযুক্তই। ৰাজনৈতিক নেতাৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ ফটো প্ৰচাৰ কৰি শিল্পীগৰাকীৰ লগতে পৰিয়ালক অনাহকত বিতৰ্কলৈ টানি আনি অপপ্ৰচাৰৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে মানস ৰবিনে দিছপুৰ থানাত। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নগাঁৱত এক কৰুণ ঘটনা। শৌচাগাৰৰ টেংকিত পৰা শ্ৰমিকক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু গৃহস্থৰ। শ্ৰমিকৰো মৃত্যু। নগাঁও জিলাৰ বহমপুৰত এক কৰুণ ঘটনা সংঘটিত হয়। শৌচাগাৰৰ টেংকি নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিকৰ লগতে আৰক্ষীত কৰ্মৰত গৃহস্থৰো একেলগে মৃত্যু হোৱা ঘটনাই শোকাকুল কৰি তুলিছে সমগ্ৰ নগাঁওবাসী। ঘটনাটো সংঘটিত হৈছিল বৃহস্পতিবাৰে দুপৰীয়া। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কাছাৰত জব্দ 1 কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী। আটক 3 সৰবৰাহকাৰী। কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ। ড্ৰাগছ বিক্ৰী কৰিবলৈ যোৱা 3জন সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ হেৰ'ইন। গোপন তথ্যৰ ভিত্তিত লখিমপুৰ সমজিলা আৰক্ষী অধীক্ষক পৃথিৱীৰাজ ৰাজখোৱাৰ নেতৃত্বত লখিমপুৰ আৰক্ষীয়ে এক অভিযান চলাই হেৰ'ইনখিনি জব্দ কৰে। লখিমপুৰৰ পয়লাপুলত অভিযান চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি 15টা চাবোনৰ বাকচ জব্দ কৰে। বাকচকেইটাৰ পৰা মুঠ 201 গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। 4টা মোবাইল ফোনো জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনখিনিৰ মূল্য কলা বজাৰত প্ৰায় 1 কোটি টকা হ'ব বুলি ধাৰণা কৰা হৈছে। ৰাজ্যিক পুনৰীক্ষণ সমিতিৰ বৈঠক। ভুৱা প্ৰমাণপত্ৰ লোৱা বিজেপিৰ নেত্ৰী মুন স্বৰ্ণকাৰৰ বিৰুদ্ধে একাধিক অভিযোগ। অসমত অনুসূচিত জাতিৰ অধিকাৰ লুণ্ঠন কৰি আহিছে একাংশ অনা অনুসূচিত জাতিৰ লোকে। বহু কলেজৰ প্ৰবক্তা, চিকিৎসক, আমোলা কৰ্মচাৰীয়ে অনা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ উলিয়াই চাকৰি কৰি গৈছে। আনকি প্ৰাক্তন বিধায়কেও ভুৱা জাতিগত প্ৰমাণপত্ৰ উলিয়াইছে। এইবাৰ ৰাজ্যিক পুনৰীক্ষণ সমিতিয়ে ৰাজনৈতিক দলৰ প্ৰভাৱশালী নেত্ৰীক অনুসূচিত জাতিৰ নহয় বুলি ঘোষণা কৰিছে। নেত্ৰীগৰাকীয়ে ব্যৱহাৰ কৰা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰ ভিত্তিত নিজকে অনুসূচিত জাতিৰ বুলি প্ৰমাণ কৰিব নোৱাৰিলে। এই নেত্ৰীগৰাকীৰ নাম হৈছে মুন স্বৰ্ণকাৰ। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰকাশ পালে কবি ৰঞ্জিত পাটগিৰিৰ নতুন উপন্যাস। প্ৰেম ভালপোৱাৰ ভাল লগা কাহিনীৰে সম্পৃক্ত প্ৰেমৰ ঘৰ প্ৰকাশ। উপন্যাসখনত আছে মন চুই যোৱা 20টাকৈ খণ্ড। পাণবজাৰৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী ৰেখা প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে প্ৰেমৰ ঘৰ। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অহা 1ৰ পৰা 6 নৱেম্বৰলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা 2024ৰ প্ৰপত্ৰ পূৰণৰ অনলাইন পৰ্টেল পুনৰ মুকলি। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা 2024ৰ প্ৰপত্ৰ পূৰণৰ বাবে অহা 1 নৱেম্বৰৰ পৰা 6 নৱেম্বৰলৈ অনলাইন পৰ্টেল পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে এখন অধিসূচনা জাৰি কৰি যিসমূহ পঞ্জীয়নকৃত বিদ্যালয়ে এতিয়াও প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই, সেই বিদ্যালয়সমূহক নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। 1ৰ পৰা 6 নৱেম্বৰলৈ অনলাইন পৰ্টেলৰ জৰিয়তে প্ৰপত্ৰ পূৰণ কৰা পৰীক্ষাৰ্থীসকলক দৰিদ্ৰ সীমাৰেখাৰ ওপৰ বুলি গণ্য কৰা হ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হয়। প্ৰিয় দৰ্শক, বাতৰিসমূহ আপোনালোকে চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকিব। লগতে ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 31 অক্টোবৰ 2025ৰ শুক্ৰবাৰৰ দিনটো অসমৰ বতৰ মেঘাচ্ছন্ন আকাশৰ সৈতে বতৰ সেমেকা হ'ব। ৰাতি বজ্ৰপাতৰ লগতে আংশিক বৰষুণ হোৱাৰো সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 28 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:31 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:43। এতিয়া আছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক চীনত হত্যাৰ চিআইএৰ ব্লু প্ৰিণ্ট ফাদিল। অৰ্গেনাইজাৰত বিস্ফোৰক প্ৰতিবেদন। মাৰ্কিন আধিপত্যবাদী আকাংক্ষাক বিশ্বত প্ৰতিষ্ঠা কৰাৰ হকে ভূ ৰাজনৈতিক প্ৰেক্ষাপটক বিচ্যুত কৰাৰ দৰে কুখ্যাত কৰ্মকাণ্ডৰ বাবে সৰ্বত্ৰ পৰিচিত আমেৰিকাৰ চোৱাংচোৱা সংস্থা চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেন্সি চমুকৈ CIA প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিছিল। তাকো ভাৰত ভূমিৰ প্ৰতি সদা সৰ্বদা আগ্ৰাসী মনোভাৱ পোষণ কৰি অহা চীনত।
মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শেহতীয়াকৈ অতিৰিক্ত শুল্ক আৰোপেৰে ভাৰতৰ অৰ্থনীতিত মুখ্যম আঘাত সনাৰ সময়তে CIAৰ এক ভয়ংকৰ ব্লু প্ৰিণ্ট ফাদিল হৈছে। খুদ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSSৰ মুখপাত্ৰ অৰ্গেনাইজাৰত এই সন্দৰ্ভত এক বিস্ফোৰক প্ৰতিবেদন প্ৰকাশ পাইছে, য'ত দাবী কৰা হৈছে আমেৰিকাৰ চোৱাংচোৱা সংস্থাটোৱে চীনৰ তিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক হত্যা কৰিবলৈ ৰচনা কৰা পৰিকল্পনাক বাস্তৱ ৰূপ দিব বিচাৰিছিল। অৱশ্যে ভাৰত আৰু ৰাছিয়াৰ চোৱাংচোৱা সংস্থাৰ যৌথ তৎপৰতাত CIAৰ এই পৰিকল্পনা ব্যৰ্থ হয়। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। এফালে শীত, আনফালে প্ৰদূষণ, অস্বস্তিত দিল্লীবাসী। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী দিল্লীত শীতৰ আগমন হৈছে। বৃহস্পতিবাৰে পুৱা সামান্য শীতৰ লগতে কুঁৱলীৰ প্ৰভাৱ দেখা গৈছে দিল্লী NCR অঞ্চলত। ইয়াৰ সমান্তৰালকৈ বায়ু প্ৰদূষণেও অঞ্চলটোলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড CPCBৰ তথ্য অনুসৰি দিল্লীত পুৱা 9 বজাত বায়ুৰ সূচাংক AQI 400 পোৱা গৈছে, যাক গুৰুত্বৰ শ্ৰেণীত ধৰা হয়। বিশেষজ্ঞসকলে ইংগিত দিছে যে বতাহৰ গতি কম, কুঁৱলী আৰু উষ্ণতা হ্ৰাসে প্ৰদূষণ বৃদ্ধিত অৰিহণা যোগাইছে, যাৰ ফলত ধোঁৱাৰ মাত্ৰা বৃদ্ধি পাইছে। 79% আৰ্দ্ৰতাই এই কুঁৱলী বৃদ্ধি কৰি তুলিছে। এতিয়া এইছো আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। মাতৃত্ব আৰু শক্তি যে একেলগে যাব পাৰে সেই কথা প্ৰমাণ কৰিলে দিল্লী আৰক্ষীৰ কনিষ্টবল সুনিকা যাদৱে। 7 মাহৰ গৰ্ভৱতী হোৱাৰ পিছতো অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত অনুষ্ঠিত সৰ্বভাৰতীয় আৰক্ষী ভাৰোত্তোলন ক্লাষ্টাৰত 145 কিলোগ্ৰাম ওজন তুলি ব্ৰঞ্জৰ পদক লাভ কৰে সুনিকাই। 2014 চনত দিল্লী আৰক্ষীত যোগদান কৰা সুনিকা যাদৱে বৰ্তমান কমিউনিটি পুলিচিং ইউনিটত কাম কৰি আছে, য'ত তেওঁ যুৱতীসকলক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিয়ে আৰু চাইবাৰ অপৰাধৰ বিষয়ে সজাগতা সৃষ্টি কৰে। এতিয়া এইছো আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ঘণ্টাত 300 কিলোমিটাৰ গতিবেগ। হাৰিকেন মেলিছাৰ প্ৰকোপত বিধ্বস্ত জামাইকা। প্ৰতি ঘণ্টাত প্ৰায় 300 কিলোমিটাৰ বেগত অহা এই ভয়ংকৰ ঘূৰ্ণীবতাহে দক্ষিণ পশ্চিম জামাইকাৰ নিউ হোপৰ ওচৰত স্থলভাগত প্ৰৱেশ কৰিছে। ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ ফলত এতিয়ালৈকে 30 জন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে 174 বছৰ ধৰি জামাইকাই ইমান শক্তিশালী ধুমুহা কেতিয়াও দেখা নাছিল। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্বৰ সৰ্বোচ্চ গতিৰ ৰেল চলিব চীনত। দিল্লীৰ পৰা 2 ঘণ্টাতে উপস্থিত হ'ব পাৰিব মুম্বাইত। পৰীক্ষামূলক চলাচলত ৰেলৰ সৰ্বাধিক গতি আছিল প্ৰতি ঘণ্টাত 896 কিলোমিটাৰ। চীনৰ ভূমিত পৰীক্ষামূলকভাৱে চলোৱা এই ৰেলৰ কোড নাম আছিল CR450। এই ৰেল চীনৰ ৰেলপথত চলাচল কৰিব ঘণ্টাত 400 কিলোমিটাৰ বেগত। চীনত ইমান দিনে যি ৰেল 350 কিলোমিটাৰ গতিৰে চলাচল কৰি আছিল, সেই ৰেল এইবাৰ চলিব 50 কিলোমিটাৰ অধিক দ্ৰুত গতিৰে। উল্লেখযোগ্য যে জাপানৰ মেগলেভ LO চিৰিজৰ ৰেলে পৰীক্ষামূলক চলাচলৰ সময়ত সৰ্বাধিক প্ৰতি ঘণ্টাত 603 কিলোমিটাৰ গতিৰে চলাচল কৰিছিল। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।